हेलो स्टूडेंट, वेलकम टू द लार्निंग डेस्क यूट्यूब चैनल आपनाक आको एबार स्वागत। आमी आमार এই यूट्यूब चैनलत लैंग्वेज पेडागजी स्पेशली एसामिस और इंग्लिश लैंग्वेजर पेडागजित बहुकेइटा टपिक अलरेडी चैनलत आपलोड करा आछे। যদি আপনি এই সিটেটৰ কাৰণে প্ৰিপাৰেচন চলাই আছে দেন অবভিয়াসলি আপনি ল্যাঙ্গুৱেজ পেডাগজিৰ কাৰণে আপনি মোৰ টপিকৰ পৰা কন্টেন্ট বিলাক চাব পাৰে। এই কন্টেন্ট বিলাক ফুললি PYQ বেসডত বনোৱা আছে। আপনি চালে গম পাব যে আমি কিমান ডিটেইলিং কৰি PYQ ওপৰত ভিত্তি কৰি কন্টেন্ট বিলাক থিমেটিক আলোচনা বিলাক কৰি থাকো। যিকোনক আজি আমি ল্যাঙ্গুৱেজ পেডাগজিত বোথ एसामिस और इंग्लिश लैंग्वेजर पेडागजित बोथ मिडियमर कारण आमी आलोचना करिम जे अन्यतम एटा टीचिंग मेथड शिक्षण पद्धति होइसे इंडाक्टिव और डिडक्टिव। इंडाक्टिव और डिडक्टिवर एनेकुवा एटा एग्जाम नाइ, सीटेट एग्जाम नाइ जत ए इंडाक्टिव माने आरोही और डिडक्टिव अवरोही पद्धतिर परा क्वेश्चन नाहे। शिक्षण पद्धति मेनलि এই দুটার ওচৰে পাছৰে ঘোরাঘুরি কৰে। আপনি যদি ইন্ডাক্টিভ আর ডিডাক্টিভ নুবুজে তেনেহলে আর শিক্ষণ পদ্ধতি আপনার বুঝাত বহুত অসুবিধা হব। এই দুটা আপনার বুঝিবই লাগিব। যিকি নহওক এই দুটা অন্যতম ইম্পর্টেন্ট টপিক। ইয়ার পৰা একৰ পৰা দুটা কোশ্চিন মিনিমাম আপনি পাবই পাব। আজি আমি এই টপিকৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। যিকি নহওক ইন্ডাক্টিভ মেথড আৰোহী পদ্ধতি। ইন্ডাক্টিভ পদ্ধতি আসলতে কি? ইন্ডাক্টিভ পদ্ধতি এনেকুৱা এটা পদ্ধতি যি পদ্ধতি পার্টিকুলাৰৰ পৰা জেনাৰেললৈ চলে। এতিয়া আপুনি জানিলে পার্টিকুলাৰৰ পৰা জেনাৰেললৈ চলে কেনেকৈ চলে এইটো আপোনাৰ জানিব লাগিব। আপুনি মাথন ৰাট্টা মাৰিলে নহব, কাৰণ আপোনাক কোশ্চিন দিব সিচুৱেশন বেচ। সাপোজ পার্টিকুলার মানে কি? স্পেসিফিক। জেনারেল মানে কি? নির্দিষ্ট। পার্টিকুলার মানে স্পেসিফিক, জেনারেল মানে কি? জেনারেল মানে হইতেছে সাধারণ বা কমন। আর এটা কব পারে যে পার্টিকুলার মানে হইছে এক্সাম্পল, জেনারেল মানে হইছে কি? রুল। কেনেকৈ চলে সাপোজ ধরো ইয়াত সাপোজ স্টুডেন্ট এটাই আপনি এটা এক্সাম্পল দিলে যে রাম নামৰ এজন ব্যক্তি আছে, তেওঁৰ কি হৈছে? তেওঁৰ মৃত্যু হৈছে। রহিম নামৰ এজন ব্যক্তি আছিল, তেওঁৰ কি হৈছে? মৃত্যু হৈছে। তেনেকুৱা আৰু এটা এক্সাম্পল দিলে যে কৰিম নামৰ এজন ব্যক্তি আছিল, তেওঁৰ কি হৈছে? মৃত্যু হৈছে। আপুনি কিন্তু এইবিলাক এক্সাম্পল দিলে। আপুনি কি? এক্সাম্পল দিলে। এক্সাম্পল যে দিলে এক্সাম্পল বিলাক হৈছে পার্টিকুলার মানে নির্দিষ্ট, বা এক্সাম্পল বিলাকে হৈছে কি? স্পেসিফিক, নির্দিষ্ট। এতিয়া আপুনি যে এক্সাম্পল দিলে এক্সাম্পলৰ পৰা ষ্টুডেন্টে তেতিয়া যাক আপুনি কৈ আছে, ষ্টুডেন্ট হ'ব পাৰে, সামন লেস নলেজেবল হ'ব পাৰে, যিকে নহওক, আপুনি যে এক্সাম্পল দিলে এক্সাম্পলৰ পৰা তেওঁ এটা থিওৰি ওলাই ল'ব যে ঠিক আছে এই সকলোবিলাক হৈছে মানুহ। তেওঁ বুজিব কি? মানুহ মৰণশীল। সিম্পল বস্তু এটা কলো। মানুহ কি হ'ব? মানুহ মৰণশীল। তেওঁ এই আইডিয়াটো তেওঁৰ মাধ্যমত কি কৰিব? গ্রো কৰিব। কিহৰ পৰা? এক্সাম্পলৰ পৰা গ্রো কৰিব। তেনেহলে এই মানে আৰোহী ইন্ডাক্টিভ পদ্ধতি হৈছে কি? বিশেষৰ পৰা সাধাৰণলৈ চলে। বিশেষ মানে কি? স্পেসিফিক, এক্সাম্পল। আৰু সাধাৰণ মানে কি? সাধাৰণ মানে রুল, নিয়ম লৈ চলে কি এই পদ্ধতি। গতিকে ইয়াক সেইকাৰণে কৈছে পার্টিকুলাৰৰ পৰা জেনারেলি চলে। পার্টিকুলার এজন ব্যক্তিৰ যেতিয়া আপুনি এক্সাম্পল দিব, এইটো এটা পার্টিকুলার ব্যক্তি, স্পেসিফিক ব্যক্তি। আৰু যেতিয়া জেনারেলাইজ কৰি দিব, জেনারেলাইজ কৰি দিলে মানে কি? নিয়ম। গতিকে পার্টিকুলাৰৰ পৰা জেনারেল চলে কি? ইন্ডাক্টিভ পদ্ধতি। ইয়াত চাওক আপুনি কিন্তু শিশুক নিয়ম কৈ নিদিব, যে আপুনি এক্সাম্পল দিব যে এনেকুৱা এনেকুৱা রাম মৰিছে, রহিম মৰিছে, কৰিম মৰিছে, যদু মৰিছে, আৰু এজন ব্যক্তি মৰিছে। আপনি কিন্তু তাক প্রথমত কি দিলে? এক্সাম্পল দিলে। আপনি কিন্তু নিয়ম বনাই নিদিলে। নিয়ম তেও বনাব। নিয়ম কোনে বনাব? স্টুডেন্ট নিয়ম বনাব যে নহয় মানুহ যদি তেনেহলে মৰণশীল। তেনেহলে যেতিয়া স্টুডেন্টে নিয়ম বনাব তার মানে কি? স্টুডেন্টের নিয়ম বনাব মানে কি? স্টুডেন্ট কিমান? স্টুডেন্ট অ্যাক্টিভনেস। তার মানে এই শিক্ষা ব্যবস্থায় স্টুডেন্টে কি কৰিব পাৰে? স্টুডেন্টে কি কৰিব পাৰে?
নিজে এক্সপ্লোর কৰিব পাৰে, নিজে আৱিষ্কাৰ কৰিব পাৰে, নিজে অন্বেষণ কৰিব, তাৰপিছত নিজে কি কৰিব বাহিৰ কৰিব। যেতিয়া ষ্টুডেণ্ট নিজে অন্বেষণ কৰিব বা নিজে বাহিৰ কৰিব, দেন বুজিব লাগিব যে এই ক্ষেত্ৰত ষ্টুডেণ্ট কি এক্টিভ, ষ্টুডেণ্ট কিন্তু কি নহয় পেছিভ নহয়। সো চাগে আপুনি বেসিক বস্তুখিনি বুজিছে। এতিয়া আমি এডভান্স লেভেলৰ এক্সাম পাৰ্সপেক্টিভত অলপ আলোচনা কৰিম যে ইন্ডাক্টিভ পদ্ধতি মানে পাৰ্টিকুলাৰৰ পৰা জেনাৰেল বা এক্সাম্পলৰ পৰা ৰুল লৈকে চলে। এইটো আপুনি মনত ৰাখিলে বহুত। ইয়াৰ পিছত চাও কি আছে। Characteristics of the inductive method, আৰোহী পদ্ধতিৰ বৈশিষ্ট্যবিলাক হৈছে কি শিক্ষাৰ্থী কেন্দ্ৰিক। শিক্ষাৰ্থী কেন্দ্ৰিক কিয় কোৱা হৈছে? কাৰণ ইয়াত লাৰ্ণাৰ জনে থাকিব, ইয়াত লাৰ্ণাৰ জনে থাকিব, শিক্ষাৰ্থী জনে থাকিব। হি ডিসকভাৰ, হি অৰ সি, শিক্ষাৰ্থীয়ে কি কৰিব ৰুল ডিসকভাৰ কৰিব। আপুনি ৰুল ৰাট্টা মাৰি ক'ব নালাগে। বিজ্ঞান উইথ এক্সাম্পল, প্ৰথম আৰম্ভ হ'ব কি এক্সাম্পলৰ পৰা, উদাহৰণৰ পৰা আৰম্ভ হ'ব। হ্যাঁ সিম্পল, আমি এইটোই কৈছিলো যে এইটো কি চলে এক্সাম্পলৰ পৰা ৰুল লৈকে চলে। স্টুডেন্ট ডিসকভার দ্য রুল দেমসেলফ, স্টুডেন্ট শিক্ষার্থী নিজে রুল আবিষ্কার করে। সেই কারণে শিক্ষার্থী নিজে রুল আবিষ্কার করে মানে কি এটো স্টুডেন্ট সেন্ট্রিক হয়, শিক্ষার্থী কেন্দ্রিক হয়। ইনকারেজ অবজারভেশন এন্ড রিজনিং, শিক্ষার্থীর মাজত কি যুক্তিবোধ আৰু পৰ্যবেক্ষণ বৃদ্ধি হয়। কেনেকৈ পৰ্যবেক্ষণ? যেতিয়া আপুনি তাক ঢেৰ এক্সাম্পল দিব, এক্সাম্পলৰ পৰা তেওঁ যেতিয়া ৰুল বনাব তেতিয়া অবভিয়াসলি তাৰ পৰ্যবেক্ষণ মানে নিখুঁত পৰ্যবেক্ষণ থাকিব লাগিব, তেনেহলে সেই ৰুল বনাব পাৰিব। প্রমোট এক্টিভ পার্টিসিপেশন, ইয়াত কি করে স্টুডেন্ট এক্টিভ পার্টিসিপেশন করে। স্টুডেন্ট পুরাপুরি এক্টিভ হয় ইয়াতে, কারণ স্টুডেন্টে রুল বনাই আছে, স্টুডেন্ট অবজার্ভ কৰি আছে। বেসড অন ডিসকভারি লার্নিং, ডিসকভারি আবিষ্কারমূলক শিক্ষার উপৰত কি ভিত্তি করে। আপুনি প্যাটার্ন দিব, আপুনি জাস্ট এক্সাম্পল দিব, তেওঁলোকে প্যাটার্ন বনাই দিব যে নহয় গোটেই প্যাটার্ন, তেনেহলে ইয়াৰ পিছৰবিলাক এনেকুৱা চলিব। সিম্পল এটা এক্সাম্পল, যদি সাপোজ আপুনি পড়ালে হি গোছ, she runs, তাৰপিছত ৰামিৰ্স, এনেকুৱা আৰু সেন্টেন্স লিখিলে। এতিয়া এই সেন্টেন্সৰ পৰা, এই সেন্টেন্সেস বিলাকৰ পৰা তেওঁ এটা প্যাটাৰ্ন ওলাব যে হিৰ লগত ইয়াৰ ভাৰ্বৰ লগত এস বা ইএস যোগ হৈছে, শিৰ লগত কি ভাৰ্বৰ লগত এস বা ইএস যোগ হৈছে। তাৰপিছত ৰামৰ লগত ভাৰ্বৰ লগত এস যোগ হৈছে। কিয় যোগ হৈছে? তাৰপিছত তেওঁলোকে প্যাটাৰ্ন ওলাব যে শি, তাৰপিছত হি এন্ড রাম, এইবিলাক হৈছে কি থার্ড পার্সন সিঙ্গুলার নাম্বার। তো এটা প্যাটার্ন ওলাব যে থার্ড পার্সন সিঙ্গুলার নাম্বারত ভার্বর সাবজেক্ট যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেনেহলে ভার্বর পিছত এস বা ইএস যোগ হয় কত প্রেজেন্ট ইনডিফিনিট টেন্সত। যেতিয়া তেও এই প্যাটার্নটো ওলাব তার মানে কি রুল তেও নিজে আবিষ্কার করলে, এক্সাম্পলৰ পৰা রুল তেও নিজে আবিষ্কার করলে, তেও নিজে রুল আবিষ্কার করলে মানে কি তার নিখুঁত অবজারভেশন লাগিল। গতিকে ক্যারেক্টারিস্টিক্স বিলাক বিরাট বিরাট ইম্পর্টেন্ট, আপুনি এটা স্ক্রিনশট ল'ব পাৰে বুজাৰ কাৰণে। ইয়াক চাওক, স্টেপ অফ ইন্ডাক্টিভ মেথড, আৰোহী পদ্ধতিৰ ধাপ। আৰোহী পদ্ধতিত কেনেকৈ শিকোৱা হয়? প্ৰথমত প্ৰেজেন্ট অফ এক্সাম্পল, উদাহৰণৰ উপস্থাপন কৰা হয়। প্ৰথমে কি কৰে টিচাৰে উদাহৰণ দিয়ে, একাধিক এক্সাম্পল দিব। হি গোজ, হি রাঞ্চ, এনেকুৱা একাধিক এক্সাম্পল দিব। তাৰপিছত অবজারভেশন, পৰ্যবেক্ষণ কৰিব। শিক্ষাৰ্থীয়ে কি কৰিব? শিক্ষাৰ্থীয়ে সাদৃশ্য পাৰ্থক্য পৰ্যবেক্ষণ কৰিব। তাৰপিছত থাকিব আই গো, ই কি কৰিব পৰ্যবেক্ষণ কৰিব যে হিৰ লগত গোছ হৈছে, আইৰ লগত কিয় তেনেহলে গো হল। হিৰ লগত ৰাঞ্চ কিয় হৈছে, তেনেহলে আইৰ লগত কেনেকৈ ৰান হল পৰ্যবেক্ষণ কৰিব। সিমিলাৰিটি, মিল অমিল বিলাক লক্ষ্য কৰিব। কম্পেয়াৰ কৰিব, তুলনা কৰিব। সেন্টেন্স কম্পেয়াৰ দ্য এক্সাম্পল, সেন্টেন্সে কি কৰিব স্টুডেন্ট কি কৰিব কম্পেয়াৰ কৰিব, কি এক্সাম্পল বিলাক কম্পেয়াৰ কৰিব স্টুডেন্টে। তাৰপিছত কি কৰিব জেনাৰেলাইজ কৰিব। জেনাৰেলাইজ কৰিব মানে কি তেওঁলোকে নিয়ম বনাব যে হয় এনেকুৱা সাবজেক্টত যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় আৰু টেন্স যদি প্রেজেন্ট ইনডিফিনিট টেন্স হয় তেনেহলে ভার্বর পিছত এস বা ইএস যোগ হয়। আৰু যদি ফার্স্ট পার্সন হয় প্রেজেন্ট ইনডিফিনিট টেন্সত তেনেহলে ভার্বর পিছত এস বা ইএস যোগ নহয়। তেও কি কৰিব 5 স্টেজত ভেরিফিকেশন কৰিব। ভেরিফিকেশন কেনেকৈ কৰিব, ভেরিফাই কেনেকৈ কৰিব, তেও আৰু নতুন উদাহৰণ ল'ব। নতুন উদাহৰণত এইবিলাক মানে প্ৰয়োগ কৰিব বিচাৰিব। এই ৰুলবিলাক নতুন সেন্টেন্সৰ লগত তেও প্ৰয়োগ কৰি কি কৰিব ভেরিফাই কৰিব যে বস্তুটো ঠিক হয় নে নহয়, যিকে নহওক।
এইটো আছে কি স্টেপ হৈছে ইন্ডাকটিভ মেথড, আৰোহী পদ্ধতিৰ ধাপ। তাৰপিছত এক্সাম্পল, হি গোজ টু স্কুল, শি প্লেজ সিনারিজ। ইয়াত কি কৰিব, ষ্টুডেণ্ট অবজাৰ্ভ কৰিব, সাবজেক্ট বস্তু ইয়াত কোৱা হৈছে যে অবজাৰ্ভ কৰিব যে কি অল সিঙ্গুলার থার্ড পারসন নাউনৰ লগত এস বাই ইয়েত যোগ হৈছে। প্ৰথমত এক্সাম্পল, তাৰপিছত এক্সাম্পলৰ পৰা কি লৈকে চলিছে, রুল লৈকে চলিব, সিম্পল প্রেজেন্ট টেন্স। এই যে এক্সাম্পল প্ৰথমে রুল। এতিয়া ইয়াত এটা মন কৰিবলগীয়া কথা হৈছে, ইয়াত কিন্তু টিচাৰে রুল লিখি নিদিব, টিচাৰে রুল লিখি নিদি তাৰপিছত কিন্তু প্ৰেক্টিস নকৰাব। আমাক যেনেকুৱা আগত যেতিয়া আমি গ্ৰামাৰ পঢ়িছিলোঁ, টিচাৰে প্ৰথমে আমাক রুল লিখি দিছিল, তাৰপিছত টিচাৰে কি কৰিছিল, প্ৰেক্টিস কৰিছিল। কিন্তু এই ইন্ডাকটিভ পদ্ধতিত কিন্তু এনেকুৱা নহব, সেইকাৰণে এইটো মডাৰ্ণ পদ্ধতি। তাৰপিছত ইন্ডাকটিভ পদ্ধতি চাওক, ইন্ডাকটিভ পদ্ধতিৰ সুবিধাবিলাক কি, আৰোহী পদ্ধতিৰ সুবিধা, বহুত সুবিধা আছে। ডেভেলপ ক্রিটিক্যাল থিঙ্কিং বৃদ্ধি হয়। ইম্প্ৰুভ অবজারভেশন, পর্যবেক্ষণ বৃদ্ধি হ'ব, পর্যবেক্ষণ কৰিব পাৰিব যিকোনো বস্তুত। ইনকারেজ সেলফ লার্নিং মানে কি, নিজে শিকিব পাৰিব। কেনেকৈ নিজে শিকিব, নিজে প্রবলেম মানে নিজে রুল আবিষ্কার কৰিব, তাৰ মানে নিজে শিকিব, রুলখন নিজে ব্যৱহাৰ কৰিব। নলেজ রিমেইনিং ফর লঙ্গার টাইম, জ্ঞান দীঘলীয়া সময়লৈকে মনত থাকে। যেতিয়া নিজে শিকিব, নিজে এক্টিভ হৈ যেতিয়া শিকিব, তেতিয়া কি নিজে, এইটো কি লং টাইমৰ কাৰণে থাকিবই। ইনক্রিজ কিউরিওসিটি এন্ড ক্রিয়েটিভিটি, তেওঁৰ কি থাকিব, কিউরিওসিটি থাকিব, কৌতূহল আৰু সৃজনশীলতা বৃদ্ধি পাব। কৌতূহল সৃজনশীলতা কি ক্রিয়েটিভিটি কিয় বৃদ্ধি পাব, কাৰণ ক্রিয়েটিভ মাইন্ডৰ জন্ম হ'ব। তেওঁক তো মানে কি নিয়ম মুখস্থ কৰাই দিয়া নহ'ব, নিয়ম নিজে আৱিষ্কাৰ কৰিব। সুইটেবল ফর কনসেপ্ট ফরমেশন, তেওঁৰ কি ধাৰণা, নতুন ধাৰণাৰ কি হ'ব, ধাৰণাৰ উত্থান হ'ব, ধাৰণাৰ উত্থান হ'ব, নতুন ধাৰণাৰ উত্থান হ'ব। গতিকে এইবিলাক হৈছে কি আৰোহী পদ্ধতিৰ সুবিধা। যিকোনো ইয়াৰ কিছুমান অসুবিধা আছে, এনেকুৱা নহয় যে সুবিধাই থাকিব, অসুবিধা আছে। টাইম কনজিউমিং, সময় অধিক লাগে, কাৰণ এক্সাম্পল বহুত দিব লাগিব, সময় অধিক লাগিব। শিক্ষক, দক্ষ শিক্ষকৰ প্ৰয়োজন হ'ব, তাৰমানে এক্সাম্পল প্যাটাৰ্নৰ হ'ব লাগিব। উল্টা পুল্টা প্যাটাৰ্নৰ এক্সাম্পল হ'লে আকৌ ষ্টুডেণ্ট কনফিউজ হৈ যাব। তাৰপিছত সকলো বিষয়ৰ বাবে উপযোগী নহয়, মেথছ যেতিয়া আপুনি পঢ়াই থাকিব, সকলো মেথছৰ এনেকৈ পঢ়ালে নহ'ব। কিছুমান মেথছৰ কাৰণে ফৰ্মুলা অতি জৰুৰী হৈ যায়। আমি যেতিয়া ট্ৰিগনমেট্ৰি কৰিছিলোঁ বা আৰু বেলেগ বস্তু কৰিছিলোঁ, ফৰ্মুলাটো অতি জৰুৰী হৈ যায়। উইক লাৰ্নাৰ মে ফেচ ডিফিকাল্টি, দুৰ্বল শিক্ষাৰ্থী কিছু ক্ষেত্ৰত অসুবিধা ফিল কৰিব পাৰে, এইটো সঁচা কথা। দুৰ্বল শিক্ষাৰ্থী অসুবিধা ফিল কৰিব, কাৰণ ইয়াত যেতিয়া রুল কনস্ট্রাক্ট কৰাৰ কথা কৈছে, যে নিজে রুল কি কৰিব, ষ্টুডেণ্টে নিজে রুল কনস্ট্রাক্ট কৰিব। ইয়াত কিন্তু টিচার এক্টিভ নহয়, টিচার মানে এক্টিভ কিন্তু ষ্টুডেণ্ট মোৰ এক্টিভ। তাৰ মানে ইয়াত টিচাৰে কাম কৰিব কি হিচাপে, এজ এ ফেচিলেটৰ হিচাপে টিচাৰে ইয়াত কাম কৰিব কি, এজ এ ফেচিলেটৰ হিচাপে কাম কৰিব। গতিকে ইয়াত কিন্তু টিচাৰতকৈ ষ্টুডেণ্ট মোষ্টলি ইয়াত এক্টিভ বেছি। গতিকে এই পদ্ধতিৰ কিছু কি ডিসএডভান্টেজও আছে। তাৰপিছত এডুকেশনাল ইম্পর্টেন্স রোল অফ টিচার ইন ইন্ডাকটিভ, শিক্ষাগত গুরুত্ব কি, আর শিক্ষাগত গুরুত্ব বহুত আছে। কি বৈজ্ঞানিক চিন্তাধারা গড়ি তোলে, সাইন্টিফিক থিঙ্কিং গড়ি তুলিব, নিজে যেতিয়া আবিষ্কার কৰিব। ইনকারেজ প্রবলেম সলভিং, সমস্যা সমাধানের দক্ষতা, সমস্যা সমাধানের উপর বেশি গুরুত্ব দেওয়া হ'ব। মেক্স লার্নিং মিনিংফুল, আৰু শিক্ষণখন কি হ'ব, মিনিংফুল লার্নিং হ'ব। তাৰ মানে নিজে শিক্ষাৰ্থীয়ে মিনিং কৰিব। হেল্প ষ্টুডেণ্ট বিকাম ইণ্ডিপেণ্ডেণ্ট, ষ্টুডেণ্টে কি হ'ব, স্বনিৰ্ভৰশীল হ'ব। কাৰো ওপৰত কি কৰিব নালাগে, ডিপেন্ড হ'ব নালাগে, কাৰো ওপৰত কি নিৰ্ভৰ হ'ব নালাগে, কাৰ ষ্টুডেণ্টৰ। ইয়াত টিচাৰৰ ভূমিকা কি থাকিব, টিচাৰ এজ এ ফেচিলিটেটৰ হিচাপে থাকিব। টিচাৰ কি দিব, এক্সাম্পল দিব। গাইড ষ্টুডেণ্ট থ্ৰু কোশ্চিন, টিচাৰে কি কৰিব, ষ্টুডেণ্টক কোশ্চিনিং কৰিব, কোশ্চিন সুধি তাৰপিছত কোশ্চিনৰ পৰা মেইন কনচেপ্টলৈকে যাব, যাতে তাৰ কনচেপ্টটো ক্লিয়াৰ হয়। ইনকাৰেজ ডিছকাশ্যন, টিচাৰে কি কৰিব, ষ্টুডেণ্টৰ মাজত বা টিচাৰ ষ্টুডেণ্টৰ মাজত ডিছকাশ্যন, যাতে কমিউনিকেশ্যন ভাল হয়, তাৰ কাৰণে উৎসাহ যোগাব। যিকোনো আমি ইন্ডাকটিভখন পঢ়িলোঁ, এতিয়া আমি পঢ়িম ডিডাক্টিভ পদ্ধতি। ডিডাক্টিভ পদ্ধতি তাক কোৱা হয় অৱৰোহী পদ্ধতি। এতিয়া ডিডাক্টিভ পদ্ধতি ইন্ডাকটিভ পদ্ধতিৰ একেবাৰে ওলোটা। ইন্ডাকটিভ পদ্ধতি যেনেকুৱা আগত এক্সাম্পল দিয়া হৈছিল, তাৰপিছত রুল লৈকে, কিন্তু ডিডাক্টিভ পদ্ধতিত তেনেকুৱা নহয়। ডিডাক্টিভ পদ্ধতি হৈছে আগত টিচাৰে কি কৰিব, আগত টিচাৰে আমাক যেনেকৈ রুল লিখাই দিছে, যে লিখা
যদি সাবজেক্ট যদি থার্ড পারসন সিঙ্গুলার নাম্বাৰ হয় তেনেহ'লে ভাৰ্বৰ পিছত প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ পিছত এছ বা ইএছ যোগ হ'ব। আগত কি হ'ব, এখন ৰুল নিয়ম লিখাই দিব। তাৰপিছত এই নিয়মৰ ওপৰত কি হ'ব, কাম কৰিব, লিখিব, এক্সাম্পল দিব, যি হি গোজ, হি ইটস, ৰাম প্লেচ, এনেকুৱা কি দিব, এক্সাম্পল দিব। তাৰমানে আগত পঢ়াব ৰুলস, তাৰপিছত এক্সাম্পল। তাৰ মানে এই যে পদ্ধতি আছে, ডিডাক্টিভ পদ্ধতি যে আছে, অৱৰোহী পদ্ধতি যে আছে, এইটো কেনেকৈ চলে, এইটো ৰুলৰ পৰা এক্সাম্পল লৈকে এই পদ্ধতি চলে। গতিকে আগৰ পদ্ধতিত ষ্টুডেন্ট কিন্তু ন্যাচাৰেলি শিকিব, ইন্ডাক্টিভ পদ্ধতিত ষ্টুডেন্ট ন্যাচাৰেলি শিকিব। মানে চাব যে কিছুমান ষ্টুডেন্ট ইংলিছ মিডিয়ামত পঢ়িছে, ইমান গ্ৰামাৰ পঢ়া নাই, কিন্তু গ্ৰামাৰ ভুল কম কৰে। কেনেকৈ ভুল কম কৰে, কাৰণ থ্ৰু দা ইংলিছ যেতিয়া পঢ়িছে, যেতিয়া ইংলিছ আল্টিমেটলি গ্ৰামাৰবিলাক যেতিয়া সন্মুখত আহে, তাৰ মানে ৰিডিং ৰাইটিং প্যাটাৰ্ণই এনেকুৱা হৈ গৈছে যে তেওঁ অতি সহজে সলভ কৰিব পাৰে। কিন্তু আমাক কি কৰা হৈছে, আমি যেতিয়া এছামিজ মিডিয়ামত পঢ়িছোঁ, আমাক কি কৰা হৈছে, আমাক ৰুলবিলাক আগত মুখস্থ কৰোৱা হৈছে, তাৰ ওপৰত এক্সাম্পল দিয়া হৈছে। যেতিয়া আপুনি ৰুল মুখস্থ কৰিলে, তাৰ মানে আল্টিমেটলি প্ৰচেছটো এইটো কি নহয়, ন্যাচাৰেল নহয়, প্ৰচেছটো কি হ'ল, আৰ্টিফিচিয়েল হ'ল। আৰু মুখস্থ বিদ্যা বৰ্তমান শিক্ষা ব্যৱস্থাত মুখস্থ বিদ্যা মেমৰাইজেশ্যনৰ ওপৰত, ৰুট মেমৰাইজেশ্যনৰ ওপৰত যথেষ্ট নেতিবাচক এটা ধাৰণা পোষণ কৰে। যি কি নহওক, আপুনি এই পদ্ধতি ক্যাৰেক্টাৰিষ্টিক্সবিলাক পঢ়িলে বস্তুটো একেবাৰে ক্লিয়াৰ হৈ যাব। ক্যাৰেক্টাৰিষ্টিক্স কি আছে চাওক। ক্যাৰেক্টাৰিষ্টিক্সত কৈছে টিচাৰ চেণ্টাৰ্ড, কাৰণ টিচাৰ্ছে কি কৰিব, টিচাৰ্ছে ৰুল লিখাই দিব। ষ্টুডেণ্টে ইয়াত কোনো ধৰণৰ এক্সপ্ল'ৰ নকৰে যে আচলতে হ'ব কি, এক্সপ্ল'ৰ ইয়াত নকৰিব। টিচাৰে কি কৰিব, ইয়াত স্পুন ফিডিং কৰিব, মানে যি আছে সেইটো ডাইৰেক্ট টিচাৰে চামুচত উঠাই ষ্টুডেণ্টক খুৱাই দিব, স্পুন ফিডিং কৰিব। তাৰ মানে কি, ইয়াত ষ্টুডেণ্ট কি এক্টিভ পাৰ্টিচিপেণ্ট নহয় ইমান। মডাৰ্ণ এডুকেশ্যন চিষ্টেমৰ এইটো টোটাল অপজিট হয়। স্টাৰ্ট উইথ ৰুলছ, এইটো ৰুলৰ পৰা আৰম্ভ হয়। ষ্টুডেণ্ট এপ্লাই দ্য ৰুল, ষ্টুডেণ্ট ৰুল এপ্লাই কৰিব, আগত ৰুল শিকাব, দেন এক্সাম্পল। তাৰপিছত ক'ব যে আকৌ কিছুমান ড্ৰিল কৰিবলৈ দিব, যে এতিয়া এটা কাম কৰাচোন, এই এক্সাম্পলবিলাকত এই ৰুল ব্যৱহাৰ কৰা। ফাষ্টাৰ মেথড, কেনেকৈ ফাষ্টাৰ মেথড, ইয়াত ৰুল এক্সপ্ল'ৰ নকৰে, ইয়াত কি কৰে, টিচাৰে ৰুল কৈ দিব, ষ্টুডেণ্টে ৰুল শিকিব, ৰুল মেমৰাইজ কৰিব, দেন এপ্লাই কৰিব। ইয়াত ইমান ঝামেলা কম, কিন্তু এইটো দীৰ্ঘস্থায়ী নহয়, কাৰণ নিজে এক্সপ্ল'ৰ নহ'ব। সুইটেবল ফৰ গ্ৰামাৰ টিচিঙৰ ক্ষেত্ৰত কিছু উপযোগী, কিছুমান ক্ষেত্ৰত মেথৰ ক্ষেত্ৰতেও এইটো উপযোগী হ'ব পাৰে, কিন্তু সকলো ক্ষেত্ৰতে এইটো উপযোগী নহয়। যি কি নহওক, আমি মানে চিম্পলি ইয়াক নেতিবাচক এটা দৃষ্টিভংগী বুলি ভাবিম। পেডাগজিত এইটো পজিটিভলি নেদেখে। ইয়াৰ স্টেপ কি আছিল, ইয়াৰ ধাপসমূহ কি আছিল, প্ৰথমে ৰুল প্ৰেজেণ্টেশ্যন, নিয়ম প্ৰথমে উপস্থাপন কৰিব, টিচাৰে নিয়ম এক্সপ্লেইন কৰি দিব, নিয়ম প্ৰথমে প্ৰেজেণ্ট কৰিব, তাৰপিছত টিচাৰে কি কৰিব, নিয়মখন এক্সপ্লেইন কৰিব, যেনেকুৱা এনেকুৱা কথা, ছাবজেক্ট এনেকুৱা হ'লে ভাৰ্ব এনেকুৱা হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তাৰপিছত কি হ'ব, প্ৰেক্টিছ কৰাব, ষ্টুডেণ্ট সলভ এক্সাৰচাইজ, ষ্টুডেণ্টে কি কৰা হ'ব, তোমালোকে কাম কৰা, এটা সলভ এক্সাৰচাইজটো সলভ কৰা। তাৰপিছত কি হ'ব, নতুন পৰিস্থিতিত দৰকাৰ পৰিলে টিচাৰে আৰু কিছুমান এনেকুৱা কৰি দিব, যে মানে ধৰক এক্সাম্পল দিব, এতিয়া ক'ব যে এটা কাম কৰাচোন, এই পৰিস্থিতিত এই ক্ষেত্ৰতে কি হ'ব। তাৰমানে কি, আৰু সকলো ক্ষেত্ৰতে কি কৰিব, যিমানখিনি পৰিব সকলো ক্ষেত্ৰতে নিয়ম প্ৰয়োগ কৰিবৰ কাৰণে পৰিস্থিতি অনুযায়ী, তাৰমানে সিচুৱেশ্যন ডিমাণ্ড কৰিব, পৰিস্থিতি অনুযায়ী এই নিয়মখন প্ৰয়োগ কৰাৰ কাৰণে কি কৰিব, প্ৰোৎসাহিত কৰিব। যিকোনো এইটো আপেক্ষিকভাৱে পুৰণি এটা ধাৰণা, মানে পুৰণি ধাৰণা। এক্সাম্পল ডিডাক্টিভ, প্ৰথমত ৰুল কৈ দিছে চাওক, তাৰপিছত ইয়াত এক্সাম্পল আহিছে, ৰুলৰ পৰা কি আহিছে, এক্সাম্পল আহিছে, আগতকৈ পুৰণি। এডভান্টেজ যি আছে, এডভান্টেজতকৈ ডিসএডভান্টেজ ইয়াত বেছি আছে। এডভান্টেজ কেনেকুৱা, ইজি টু টিচ, শিকাৰ কাৰণে সহজ হয়। আৰু ডাম্ব ষ্টুডেণ্ট যদি বেছি থাকে, তাৰমানে যোনে এক্সপ্ল'ৰ কৰিব নোৱাৰে, IQ কম, এই ষ্টুডেণ্টবিলাকৰ ক্ষেত্ৰত এইটো তুলনামূলকভাৱে ভাল হ'ব বুলি আশা কৰা যায়, যে আগত কি ৰুল শিকাই দিব। মেমৰাইজেশ্যন, ৰুট মেমৰাইজেশ্যন হ'ব এইটো। সুইটেবল ফৰ লাৰ্জ ক্লাছৰ কাৰণে ভাল। তেনেহ'লে ক্লাছ যদি লাৰ্জ হয়, কিমান এক্সাম্পল আগত দিব, তাৰপিছত ৰুল কনষ্ট্ৰাক্ট কৰিব, প্ৰত্যেকজন ষ্টুডেণ্টক চাব লাগিব যে ৰুল কনষ্ট্ৰাক্ট কৰিব পাৰিলে নে নাই।
লাস্ট ক্লাসের মধ্যে এটাই ভালো হবে। ইফেক্টিভ ফর এক্সামিনেশন, এক্সাম পার্সপেক্টিভত এইটো হয়, এটা সঁচা কথা। ইউজফুল ফর গ্রামার মেথামেটিক্স টেচিং, গ্রামাৰ মেথামেটিক্স টেচিঙৰ কাৰণে এইটো ভাল। ইয়াত ডিসএডভান্টেজ আটাইতকৈ বেছি, এডভান্টেজ যি আছে ডিসএডভান্টেজ বেছি কি, ইয়াত ষ্টুডেণ্ট বিকাম পেজিভ, ষ্টুডেণ্ট পেজিভ হৈ পৰে, কাৰণ টিচাৰে চাৰ্চ কৰে, ইয়াত টিচাৰে স্পুন ফিডিং কৰে। স্পুন ফিডিং মানে বুজায় চামুচ দি খুৱাই দিয়ে, তেনেহ'লে ষ্টুডেণ্ট কি কৰিব, লেছ ক্ৰিয়েটিভিটিৰ ব্যৱহাৰেই খুব কম হয়, লাষ্টত ব্যৱহাৰ কৰিব সেম ৰুল। মেমৰাইজেশ্যন মানে কি মুখস্থৰ ওপৰত গুৰুত্ব বেছি দিয়া হয়, কাৰণ আগত ৰুল মুখস্থ কৰিব লাগিব। লিমিটেড ক্ৰিটিকেল থিংকিংটো নহ'বই, একেবাৰে নগণ্য, মানে সমালোচনাত্মক চিন্তা একেবাৰে নগণ্য হ'ব। এডুকেশ্যন ইম্পৰ্টেন্স ৰোল অফ টিচাৰ, এই ক্ষেত্ৰত ডিডাক্টিভ মেথডৰ ক্ষেত্ৰত টিচাৰৰ ভূমিকা কি, অৱৰোহী পদ্ধতিত যে পাঠ্যপুথি দ্ৰুতভাৱে সম্পূৰ্ণ কৰাত সহায় কৰে। পাঠ্যপুথি দ্ৰুতভাৱে, ঠিক আছে, দ্ৰুতভাৱে সহায় হয়, কাৰণ ষ্টুডেণ্ট এক্সপ্ল'ৰ কৰিলে সময় লাগিব। পুনৰাবৃত্তি ৰিভিজনৰ কাৰণে ভাল, পুনৰাবৃত্তিৰ কাৰণে ভাল হ'ব ৰিভিজন। সুইটেবল ফৰ দ্য ৰুল বেছড ছাবজেক্ট, যিমান ছাবজেক্টত ৰুল বেছি থাকে তাৰ ক্ষেত্ৰত ভাল হ'ব। ইম্প্ৰুভ একুৰেচি এণ্ড এপ্লাইং ৰুল, আৰু যেতিয়া আপুনি ৰুল যেতিয়া জানিব তেতিয়া কি হ'ব, একুৰেচি সঠিকতা বৃদ্ধি পাব। কিন্তু ইণ্ডাকটিভ মেথডত, আৰোহী মেথডত কিন্তু একুৰেচি কম হ'লেও কি ফ্লুৱেঞ্চি বেছি হ'ব। ইণ্ডাকটিভ মেথডত ফ্লুৱেঞ্চি বেছি হ'ব, ইয়াত একুৰেচি বেছি হ'ব। ৰোল অফ টিচাৰে টিচাৰৰ ভূমিকা কি থাকিব, এক্সপ্লেইন ৰুল ক্লিয়াৰলি বুজাই দিব, গিভ এক্সাম্পল, প্ৰপাৰ এক্সাম্পল দিব, কাৰেক্ট মিষ্টেক্স, ষ্টুডেণ্ট ক'ত ভুল কৰিছে, ভুলবিলাক মানে সঠিক কৰি দিব। তারপর কন্ডাক্ট প্র্যাকটিস এক্সারসাইজ, অনুশীলন স্টুডেন্ট যাতে প্র্যাকটিস করে তার ব্যবস্থা করে দিব। সো ইয়ার এটা সুন্দর একটা পার্থক্য দিয়ে আছে, আপনি পার্থক্য বুঝিলে গোটেইখিনি বস্তু একেবারে ইজি হয়ে যাব। ইন্ডাকটিভ মেথড পার্টিকুলার পৰা জেনারেল, রুলৰ পৰা জেনারেলে চলে, এইটো জেনারেলৰ পৰা পার্টিকুলারে চলে, তার মানে এক্সাম্পলৰ পৰা এইটো রুললৈকে চলে, আর এইটো কি রুলৰ পৰা এক্সাম্পললৈকে চলে, সাধারণ পৰা বিশেষলৈকে। শিক্ষার্থী কেন্দ্রিক মানে স্টুডেন্ট সেন্ট্রিক যদি তেনেহ'লে এইটো পজিটিভলি ধৰা হৈছে, এইটো টিচাৰ সেন্ট্রিক। তাৰপিছত উদাহৰণৰ পৰা আৰম্ভ হয়, এইটো নিয়মৰ পৰা আৰম্ভ হয়, সেম কথা কৈছে। শিক্ষাৰ্থীয়ে নিয়ম আৱিষ্কাৰ কৰে, শিক্ষাৰ্থীয়ে নিয়ম আৱিষ্কাৰ কৰিব, ষ্টুডেণ্টক ইয়াত চান্স দিয়া হ'ব এক্সপ্ল'ৰ কৰাৰ কাৰণে। টিচাৰে কি কৰিব, ইয়াৰ নিয়মখন এক্সপ্লেইন কৰি দিব, এইটো ইমান ভাল নহয়। ডেভেলপ ক্ৰিটিকেল থিংকিং, বৰ্তমান শিক্ষা ব্যৱস্থাত ক্ৰিটিকেল থিংকিঙৰ ওপৰত বহুত গুৰুত্ব দিছে। ডেভেলপ একুৰেচি, ইয়াত একুৰেচি আৰু স্পীড বাঢ়িব, সঠিকতা বাঢ়িব আৰু দ্ৰুততা বাঢ়িব। সঠিকতা বর্তমান ফ্লুয়েন্সির উপর বেশি গুরুত্ব দিচ্ছে, গতিকে এইটো পদ্ধতি ইমান ভাল বুলি বিবেচনা নকৰে। টাইম কনজিউমিং, সময় লাগিব, বাট এইটো টাইম কনজিউমিং নহয়, টাইম সেভিং। যিকোনো ইয়াত মনত ৰখাত ইন্ডাকটিভ এক্সাম্পল টু রুল টু এক্সাম্পল, এইটো হৈছে মেইন বস্তু, এইটো মনত ৰাখিলে হৈ যাব। যিকোনো আপুনি যদি ইন্ডাকটিভ পদ্ধতি ফ্ৰান্সিছ বেকনে আৱিষ্কাৰ কৰিছিল, ডিডাকটিভ পদ্ধতি আচলতে এইটো বহুত আগৰ পৰাই চলি আছে। এইটো কোৱা হয় যে এৰিষ্টটলৰ লগতে জড়িত, ইমানখিনি জানিলেই হ'ল। এতিয়া ইন্ডাকটিভ আৰু ডিডাকটিভ মই ভাবোঁ আপোনাৰ ইমান ইয়াত আৰু ঝামেলা কৰিব নালাগে, একেবাৰে ইজি। সো আই থিংক আপুনি ইয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলে আৰু ইমান ঝামেলা কৰিব নালাগে, ক'তো যাবও নালাগে। থ্যাংক ইউ ভেরি মাচ।